যাৱতীয় যিখিনি ব্যৱস্থাপনা হাতত ল'ব লাগে সকলোখিনি লোৱা পৰিলক্ষিত হৈছে। এইবাৰ নিৰ্বাচনত পঞ্চায়তত মুঠ ৩,০৬৭গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু তেওঁলোকক প্ৰায় ৭০% ভোটদানেৰে জিলাখনৰ প্ৰায় ৯ লাখ ভোটাৰে তেওঁলোকৰ ভাগ্য নিৰূপণ কৰিছে আৰু বেলেটত তেওঁলোকৰ ভাগ্য বন্দী হৈ আছে। জিলা পৰিষদত আছে মুঠ ৬০গৰাকী প্ৰতিদ্বন্দ্বী। ঠিক তেনেধৰণে আঞ্চলিক ৮৩খন পঞ্চায়তৰ বাবে মুঠ AP মেম্বাৰ আছে ২৫৮গৰাকী আৰু ৱাৰ্ড মেম্বাৰ আছে ২,৭৪৯গৰাকী। ঠিক তেনেধৰণে ১৫টা কোঠা কক্ষ অৰ্থাৎ ভোটগণনা কক্ষ 15টা স্থাপন কৰা হৈছে আৰু তাৰে ভিতৰত ঢকুৱাখানাতো আছে ঠিক তেনেধৰণে 4টা গণনা কক্ষ, লখিমপুৰত আছে 15টা আৰু এই 15টা গণনা কক্ষত 10খনকৈ টেবুল থাকিব আৰু ঢকুৱাখানাৰ যি মহকুমাত 4টা গণনা কক্ষ আছে তাতো 10খনকৈ টেবুল থাকিব। আৰু এনেধৰণে আজি সকলোখিনি ব্যৱস্থাপনা পঞ্চায়তৰ ভোটগণনাৰ বাবে নিৰ্বাচনৰ ভোটগণনাৰ বাবে কৰা পৰিলক্ষিত হৈছে। লখিমপুৰত এতিয়া আনুষ্ঠানিকভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়াটো আৰম্ভ হোৱা নাই। খন্তেক আগতে আমি ইয়াত দেখুৱাইছিলোঁ যে এই প্ৰৱেশদ্বাৰত প্ৰৱেশ কৰোঁতে যিসকল প্ৰতিনিধি আহিছে, যিসকলে প্ৰতিদ্বন্দ্বিতা কৰিছে তাক গণনা কক্ষত যিসকলক নিয়োগ কৰা হৈছে তেওঁলোকে ইয়াত সোমোৱাৰ ক্ষেত্ৰত হেতা ওপৰা কৰাৰ বাবে কিছু পৰিমাণে মৃদু লাঠি চালনা এটা কৰিবলগীয়া হৈছে। আৰক্ষীৰ ফালৰ পৰা এতিয়াও পোষ্টেল বেলটৰ গণনা আৰম্ভ হোৱা নাই। আশা কৰা হৈছে 9টা বজাৰ পৰা আৰম্ভ হ'ব। আমি আনফালে গণনা কক্ষৰ কিছু ৰেহৰূপ দেখুৱাবলৈ যত্ন কৰিছোঁ। প্ৰাৰ্থীসকল ইতিমধ্যে সোমাইছে আৰু গণনা কক্ষত তেওঁলোকৰ যিসকল প্ৰতিনিধি থাকিব তেওঁলোকো ইতিমধ্যে অহা পৰিলক্ষিত হৈছে আৰু গণনাৰ যিসকল লোক আছে তেওঁলোকো ইতিমধ্যে আহিছে। এই গোটেই প্ৰক্ৰিয়াটোত লখিমপুৰত 4,500 বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছিল পঞ্চায়ত নিৰ্বাচনটোত আৰু তেওঁলোকে এটা অংশ ইতিমধ্যে ভোটগ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে আৰু দ্বিতীয় অংশটো প্ৰায় 2,500 কৰ্মচাৰীয়ে তেওঁলোকে এই দ্বিতীয় পৰ্যায় অৰ্থাৎ ভোটগণনা প্ৰক্ৰিয়াটোত তেওঁলোকে অংশগ্ৰহণ কৰিছে। এগৰাকী প্ৰাৰ্থী বাইদেউ, মই আপোনাৰ কাষলৈ আহিছোঁ। আপুনি প্ৰাৰ্থী নেকি? হয়। কোন পঞ্চায়তৰ? মই আজাদ পঞ্চায়তৰ। আজাদ পঞ্চায়তৰ AP মেম্বাৰ নেকি? AP মেম্বাৰ। কেনেকুৱা লাগিছে? বুকুখন ধপধপাই আছে কিজানি ন? নাই। প্ৰতিদ্বন্দ্বী কোনটো দলৰ পৰা উঠিলে আপুনি? মই দল মানে আমাৰ AGP আপোনাৰ বিজেপি AGP মিত্ৰ হৈছিলে, পিছত আকৌ বিজেপি উঠিলে এগৰাকী। বিজেপি উঠিলে? হয়। ভয় লগা নাই মানে কি এগৰাকী আছে প্ৰতিদ্বন্দ্বী আপোনাৰ? মোৰ 3গৰাকী। ভাল প্ৰতিদ্বন্দ্বিতা হৈছে? ভালেই হৈছে। আমি এগৰাকী বাইদেউ দেখুৱাইছোঁ, তেখেতে আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থিত্ব আগবঢ়াইছিল আৰু তেওঁ কৈছে মিত্ৰ দলৰ আছিল আৰু ইয়াৰ বিপৰীতে মিত্ৰ দলৰ আন এগৰাকী প্ৰাৰ্থীও উঠা পৰিলক্ষিত হৈছে। এয়া দেখুৱাইছোঁ। ভিতৰত গণনা হ'ব। গণনাৰ বাবে ইতিমধ্যে সকলোখিনি প্ৰক্ৰিয়া আৰম্ভ হৈছে। এইফালে বিদ্যালয় উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়তে এই ভোটগণনা কক্ষ স্থাপন কৰা হৈছে।